নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো এডভান্স আসাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ বন্ধুসকল আপোনালোকে জানেনে অংক জ্যোতিষ শাস্ত্ৰ অনুসৰি কিমান তাৰিখে জন্ম হলে কিমান বছৰ বয়সত সফলতা আহে মই আজি সকলো জনাম গতিকে জানিবলৈ ভিডিঅটো শেষলৈকে নিশ্চয় চাই থাকিব আৰু ইয়াৰ লগতে কেইটামান আচৰিত ধৰণৰ ফেক্ট লৈ আহিছো গতিকে বলকচোন ভিডিঅটো আৰম্ভ কৰো বন্ধুসকল জবৰ আপোনালোকৰ বাবে আগবঢ়োৱা প্ৰশ্নটো হৈছে কোনবিধ চৰাই পিছফালে উৰিব পাৰে ইয়াৰ উত্তৰটো হৈছে হামিং বাৰ্ড যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ এতিয়া আজিৰ খণ্ডটো আৰম্ভ কৰো প্ৰথমটো হৈছে কোনখন দেশৰ সুৰক্ষাৰ দায়িত্ব আমাৰ ভাৰত দেশৰ ওপৰত আছে কোনখন দেশ বাৰু আপুনি জানেনে জানে যদি মোৰ উত্তৰটো অনুসাৰ গতে আপোনাৰ উত্তৰটো নিশ্চয় কমেন্ট কৰি জনাব আৰু এনে ধৰণৰ বহুকেইটা লাগতিয়াল তথ্য আছে গতিকে ভিডিঅটো শেষলৈকে নিশ্চয় চাই থাকিব ভূটান দেশৰ সুৰক্ষাৰ দায়িত্ব আমাৰ ভাৰত দেশৰ ওপৰত আছে দ্বিতীয়টো হৈছে নিগুনিয়ে নোখোৱা বস্তুবোৰ কুটে কিয় বাৰু আপুনি ইয়াৰ কাৰণ জানেনে জানিলে কিন্তু আচৰিত হ'ব গতিকে জানিবলৈ চাই থাকক নিগুনিৰ আগৰ দাঁত কেইটা নমৰালৈকে বাঢ়িয়ে থাকে আৰু সেই দাঁত কেইটা খহাবলৈ কাৰণে যিকোনো বস্তু কুটি ফুৰে অন্যথা সেই বাঢ়ি থকা দাঁত কেইটাৰ বাবে নিগুনিৰ মৃত্যু হয় তিন নম্বৰটো হৈছে একমাত্ৰ কোনবিধ জীৱই নিজৰ শৰীৰৰ ওজনৰ সমান খাদ্য খাব পাৰে কোনবিধ জীৱ বাৰু ভাবকচোন আৰু ভাবি কি পালে নিশ্চয় উত্তৰটো কমেন্ট কৰি জনাব একমাত্ৰ কেঁচুৱে নিজৰ শৰীৰৰ ওজনৰ সমান খাদ্য খাব পাৰে অৰ্থাৎ মাটি খাব পাৰে চাৰি নম্বৰটো হৈছে কোনজন যুৱকে নিজৰ জীৱন বচাবলৈ নিজে নিজৰ হাতখন কাটিবলগীয়া হৈছিল কোনজন যুৱক বাৰু আপোনালোকে জানেনে মই আপোনালোকক নিশ্চয় জনাম গতিকে চাই থাকক আমেৰিকাৰ এৰন নামৰ যুৱকজনে পাহাৰত ট্ৰেকিং কৰিবলৈ যাওঁতে এটা দ খালত পৰে আৰু ডাঙৰ এটা শিলে তেওঁৰ হাতখনক হেঁচি ধৰে 3 দিন ধৰি চেষ্টা কৰিও হাতখনক উলিয়াব নোৱাৰাৰ পিছত নিজৰ জীৱন বচাবলৈ নিজে নিজৰ হাতখনক কাটি টুকুৰা কৰিবলগীয়া হৈছিল পাঁচ নম্বৰটো হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ হাত থকা ব্যক্তিজনৰ নাম জানেনে বা কেতিয়াবা দেখিছেনে যিজনে ইচ্ছা কৰিলেও স্ক্ৰিন টাচ মোবাইল চলাব নোৱাৰে মই আপোনালোকক সেই ব্যক্তিজনৰ নাম জনোৱাৰ লগতে দেখুৱাম গতিকে চাই থাকক সেই ব্যক্তিজনৰ নাম হৈছে জেব দেবে চাওকচোন
6 নম্বৰটো হৈছে কোনটো ৱেবছাইটৰ মাধ্যমেৰে অতীতৰ পুৰণি ব্লেক এণ্ড হোৱাইট ফটোবোৰ কালাৰিং কৰিব পাৰে আপোনাৰ যদি ককা আইতাৰ ব্লেক এণ্ড হোৱাইট ফটো আছে তেন্তে কালাৰিং কৰিব পাৰিব কোনটো ৱেবছাইট বাৰু আপুনি জানেনে জানিবলৈ চাই থাকক সেই ৱেবছাইটটোৰ নাম হৈছে demos.algorithmia.com হাত নম্বৰটো হৈছে কোনবিধ পক্ষীয়ে 45 দিনৰ ভিতৰত গোটেই পৃথিৱীখনৰ এপাক ঘূৰিব পাৰে আচৰিত নহয়নে কোনবিধ পক্ষী বাৰু আপুনি জানেনে বা চাবলৈ ইচ্ছুক নে মই আপোনালোকক নিশ্চয় দেখাম গতিকে চাই থাকিব এলবাৰ্ট ৰ'ছ নামৰ পক্ষীবিধে 45 দিনৰ ভিতৰত গোটেই পৃথিৱীখনৰ এপাক ঘূৰিব পাৰে সেই পক্ষীবিধক চাওকচোন 8 নম্বৰটো হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ দামী লিকুইড পদাৰ্থবিধৰ নাম জানেনে জানিলে কিন্তু আচৰিত হ'ব গতিকে জানিবলৈ চাই থাকক পলো খেল আৰু ৰেচিঙত ব্যৱহাৰ কৰা ঘোঁৰাৰ ব্ৰিজৰ দাম সকলোতকৈ বেছি 0.25 ml ৰ দাম প্ৰায় 80,000 টকা ন নম্বৰটো হৈছে কি তেজৰ গ্ৰুপৰ মানুহে সকলো তেজৰ গ্ৰুপৰ মানুহক ৰক্তদান কৰিব পাৰে কি তেজৰ গ্ৰুপ বাৰু আপুনি জানেনে জানিবলৈ চাই থাকক কিন্তু এতিয়ালৈকে যদি ভিডিওটো লাইক আৰু শেয়াৰ কৰা নাই প্লিজ কৰি দিব O নেগেটিভ তেজৰ গ্ৰুপৰ মানুহে সকলো তেজৰ গ্ৰুপৰ মানুহক ৰক্তদান কৰিব পাৰে দহ নম্বৰ তথা অন্তিমটো হৈছে বন্ধুসকল আপোনালোকে জানেনে অংক জ্যোতিষ শাস্ত্ৰ অনুসৰি কিমান তাৰিখে জন্ম হলে কিমান বছৰ বয়সত সফলতা আহে মই আজি সকলো জনাম গতিকে জানিবলৈ চাই থাকক আৰু আপুনি যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেন্তে এনে ধৰণৰ লাগতিয়াল তথ্যবোৰ পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল জ্যোতিষ শাস্ত্ৰ অনুসৰি সফলতা পাবলৈ পৰিশ্ৰমৰ লগতে ভাগ্যৰো সহযোগৰ প্ৰয়োজন গতিকে অংক জ্যোতিষ শাস্ত্ৰ অনুসৰি কিমান তাৰিখে জন্ম হলে কিমান বছৰ বয়সত সফলতা আহে হেতু জানো আহকচোন মূল্যাঙ্কন 1 যিকোনো মাহৰ 1 তাৰিখে জন্ম হলে 22 বছৰ বয়সত সফলতা আহে মূল্যাঙ্কন 2 যিকোনো মাহৰ 2 11 20 29 তাৰিখে জন্ম হলে 24 বছৰ বয়সত সফলতা আহে মূল্যাঙ্কন 3 যিকোনো মাহৰ 3 12 21 আৰু 30 তাৰিখে জন্ম হোৱা ব্যক্তিসকলে 32 বছৰ বয়সত সফলতা পায় মূল্যাঙ্কন 4 যিকোনো মাহৰ 4 13 22 আৰু 31 তাৰিখে জন্ম হোৱা ব্যক্তিসকলে 36 বা 42 বছৰ বয়সত সফলতা পায় মূল্যাঙ্কন 5 যিকোনো মাহৰ 5 14 আৰু 23 তাৰিখে জন্ম হোৱা ব্যক্তিসকলে 32 বছৰ বয়সত সফলতা পায়
মূল্যাঙ্কন 6 যিকোনো মাহৰ 6, 15 আৰু 24 তাৰিখে জন্ম হোৱা ব্যক্তিসকলে 25 বছৰ বয়সত সফলতা পায় মূল্যাঙ্কন 7 যিকোনো মাহৰ 7, 16 আৰু 25 তাৰিখে জন্ম হোৱা ব্যক্তিসকলে 38 বা 44 বছৰ বয়সত সফলতা পায় মূল্যাঙ্কন 8 যিকোনো মাহৰ 8, 17 আৰু 26 তাৰিখে জন্ম হোৱা ব্যক্তিসকলে 36 বা 42 বছৰ বয়সত সফলতা পায় আৰু মূল্যাঙ্কন 9 হৈছে যিকোনো মাহৰ 9, 18 আৰু 27 তাৰিখে জন্ম হোৱা ব্যক্তিসকলে 28 বছৰ বয়সত সফলতা পায় বন্ধুসকল এই সকলোবোৰ মই কোৱা কথা নহয় অংক জ্যোতিষ শাস্ত্ৰত উল্লেখ কৰা কথাহে আৰু ভাগ্যলৈ বাট চাই থাকিলেও কোনো সফলতা পাব নোৱাৰি পৰিশ্ৰমো কৰিব লাগিব নহয়নে বন্ধুসকল প্ৰত্যেকবাৰৰ দৰে এইবাৰো আপোনালোকৰ বাবে এটি প্ৰশ্ন আগবঢ়ালো প্ৰশ্নটো হৈছে কোনখন দেশত এটাও মপোক নাই ইয়াৰ উত্তৰটো নিশ্চয় কমেন্ট কৰি জনাব মই সকলোৰে কমেন্টবোৰ চাওঁ আৰু যিমান পাৰো ৰিপ্লাই কৰিবলৈ চেষ্টা কৰো ইয়াৰ শুদ্ধ উত্তৰটো পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ